নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যোৱা কালিৰে পৰা আমাৰ সকলোৰে কাৰণে কিছু বস্তুৰ দাম কমিছে আৰু কিছু বস্তুৰ দাম বাঢ়িছে। এতিয়া কোনবিলাক বস্তুৰ দাম কমিছে কোনবিলাক বস্তুৰ দাম বাঢ়িছে জানিবৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জিল গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো ফাল আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতো এই চেনেলটোত পাই থাকিবৰ কাৰণে। এতিয়া খবৰ যেহেতু মানে ওলাইছে দাম কমা আৰু দাম বঢ়াক লৈ তো প্ৰথমে আপোনালোকক জনাই লওঁ যে কি বস্তুৰ দাম কমিছে তাৰ পাছত আপোনালোকক জনাম যে কি বস্তুৰ দাম বাঢ়িছে হয় না। প্ৰথমে আপোনালোকক ভাল খবৰটো দি লওঁ তাৰ পাছত বেয়া খবৰেৰে মনটো বেয়া কৰি বিদায় লৈ লম আপোনালোকৰ পৰা। এটা ভাল খবৰটো হৈ গৈছে প্ৰথমে খবৰ ওলাইছে যে এই মাহত আপোনালোকৰ যদি ঋণ ল'ব লগা আছে ঋণৰ ৰেট অফ ইন্টাৰেষ্ট কমিব বুলি জনাইছে। ৰিজাৰ্ভ বেংকে কৈছে যে আমি ৰেপো ৰেট কৰ্তন কৰিম আৰু ৰেপো ৰেট কৰ্তন যেতিয়াই হয় তেতিয়াই বেংকৰ ঋণৰ যি নেকি পাৰ্চেন্টেজ বা ঋণৰ যি নেকি ৰেট অফ ইন্টাৰেষ্ট সেই ৰেট অফ ইন্টাৰেষ্ট কমাই দিয়ে বেংকসমূহে কমাই দিয়ে। ৰেপো ৰেট মানে কি? ৰেপো ৰেট মানে হৈছে বেংকসমূহে ৰিজাৰ্ভ বেংকৰ পৰা যিটো ৰেট অফ ইন্টাৰেষ্টত পইচা লয় সেই ৰেট অফ ইন্টাৰেষ্টটোকে ৰেপো ৰেট বুলি কয়। আৰু ৰিজাৰ্ভ বেংকে কৈছে যে আমি ৰেপো ৰেট কৰ্তন কৰিম আৰু ৰিজাৰ্ভ বেংকে যেতিয়া ৰেপো ৰেট কৰ্তন কৰে তেতিয়া বেংকসমূহেও তেওঁলোকৰ ৰেট অফ ইন্টাৰেষ্টটো কমাই দিয়ে। গতিকে ডিসেম্বৰ মাহত যোনে নেকি লোন ল'ব তেওঁলোকৰ ৰেট অফ ইন্টাৰেষ্টটো কম হ'ব। আগবাঢ়িছো ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। দাম কমা বস্তু হৈছে এলপিজি সিলিন্ডাৰ। কিন্তু ইমানো মানে ফুৰ্তি কৰিব লগা কথা নাই। কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰৰ 10 টকা 50 পইচা কমিছে। 10 টকা 50 পইচা ইমানো কমা নাই। এতিয়া ঘৰৰ এলপিজি সিলিন্ডাৰটো যদি 50 টকা মান কমি গ'লহেতেন মনটো ফুৰ্তি লাগিলহেতেন কিন্তু ফুৰ্তি কৰিব লগা কথা নাই। কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰত 10 টকা 50 পইচা দাম কমিছে। এনেও আমি কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰ ব্যৱহাৰ নকৰো এই ঘৰত। কোনেনো ব্যৱহাৰ কৰে? আপোনালোকে কৰে জানো? নিশ্চয় নকৰে। আমি ঘৰত সেই ডমেষ্টিক এলপিজি সিলিন্ডাৰ ব্যৱহাৰ কৰো আৰু ডমেষ্টিক এলপিজি সিলিন্ডাৰটোৰ দাম হৌ তাহানিৰ পৰা একেটাই আছে। 900 পৰা 1000 টকা হৈ আছে ডমেষ্টিক এলপিজি সিলিন্ডাৰৰ দাম। গতিকে আপোনালোকৰ ঘৰত কোনটো ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাব। আগবাইছো ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। এইখিনিতে আকৌ এটা বিৰাটে ভাল খবৰ ওলাইছে। আমাৰ ভাৰতলৈ আহিব খুব শীঘ্ৰেই পুতিন আৰু ভাৰতলৈ আহি ভাৰতৰ সৈতে কিছু চুক্তি স্বাক্ষৰিত কৰিব বুলি খবৰ ওলাই পৰিছে। যাৰ কাৰণে খবৰ ওলোৱা অনুসৰি পুতিন আমাৰ ভাৰতলৈ অহাৰ ফলত পেট্ৰল ডিজেলৰ দামটো কমিব পাৰে বুলি খবৰ ওলাই পৰিছে। কাৰণ মানে ক্ৰয় কৰিব আৰু ৰাছিয়াৰ পৰা ক্ৰয় কৰিব আমাৰ ভাৰতে পেট্ৰল ডিজেল এইবিলাক বস্তু। তো যাৰ কাৰণে নেকি মানে এটা বুজাবুজি হ'ব আৰু সেই বুজাবুজি মৰ্মে দামটো কমিব পাৰে বুলি খবৰ ওলাইছে। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে মানে একেবাৰে শেষৰটো ভাল খবৰ ফালে। অৱশ্যে এইটো আমাৰ কাৰণে নহয়, এইটো ছত্তীশগড়ত খবৰ ওলাইছে। ভাবিলো জনাই থৈ যাওঁ আপোনালোকৰ মনত অকণমান কষ্ট দি থৈ যাওঁ। তো ছত্তীশগড়ত এতিয়া 200 ইউনিটৰ লৈকে কাৰেণ্টৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰি দিছে। আমাৰ অসমত কিন্তু বিদ্যুতৰ বিল ভৰিবই লাগিব আৰু দাম বাঢ়িব আমাৰ অসমত বিদ্যুতৰ বিল। কিন্তু ছত্তীশগড়ত কি কৰিছে 200 ইউনিটলৈকে কাৰেণ্টৰ বিল ৰেহাই কৰি দিছে। এতিয়া আমাৰ অসমৰ কাৰেণ্ট এইবাৰ আদানীয়ে সাপ্লাই দিব 6 টকা 30 পইচাত। গতিকে আমি কেই টকা ভৰিব লাগিব ভাবকচোন আপোনালোকে। তো ছত্তীশগড়ত আকৌ 200 ইউনিটলৈকে কাৰেণ্টৰ বিল ফ্ৰী কৰি দিছে। এয়াহে আগবাঢ়িছো এতিয়া দাম বঢ়া বস্তু কেইটাৰ ফালে। কি বস্তুনো দাম বাঢ়িছে বেয়া নাপাব আকৌ খবৰ কেইটা দিয়াৰ কাৰণে। দাম বঢ়া বস্তু কেইটা জনাবই লাগিব আপোনালোকক। প্ৰথমে হৈছে আণ্ডা মানে ডিমৰ পাৰ প্লেটত 30ৰ পৰা 40 টকালৈ দাম বাঢ়িছে। যাৰ কাৰণে নেকি এটা এটা ডিমৰ দাম 8 টকা 9 টকা হৈছে। চাওকচোন ব্ৰইলাৰ ডিম আগতে মানুহে নেখাও কৰে। আগতে 2.5 টকা 2 টকা এনেকুৱাত ব্ৰইলাৰ ডিম পায়। এতিয়া ব্ৰইলাৰ ডিম হৈ গ'লগে 8 টকা 9 টকা। কম বাঢ়িছে ব্ৰইলাৰ ডিম আৰু নাবাঢ়িবনো কিয়? আজিকালি গাঁৱৰ মানুহবিলাকে ঘৰত কুকুৰা নোপোহা হৈছে, হাঁহ নোপোহা হৈছে। মানুহবিলাক ষ্টেণ্ডাৰ্ড হৈছে। কুকুৰা হাঁহে এইবিলাকে বাৰীত খুচৰে হাগে য'তে ত'তে, যাৰ কাৰণে নোপোহা হৈছে। আৰু এতিয়া পা মজাটো সেই ফাৰ্মৰ বেজি দিয়া ব্ৰইলাৰ ডিম কেইটা আমি 8 টকা 9 টকাত কিনি খাব লগা হৈছে। আগবাইছো ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। খবৰ ওলাইছে ৰিচাৰ্জৰ দাম বৃদ্ধি হ'ব। এয়াৰটেল ভোডাফোন আইডিয়া আৰু জিঅ'য়ে ৰিচাৰ্জৰ দামটো 10ৰ পৰা 15% বৃদ্ধি কৰিব। এতিয়া কনফাৰ্ম খবৰ ওলোৱা নাই কিন্তু দাম বঢ়াব বুলি। কিন্তু মানে আহু কানে খবৰটো ওলাইছে
ডিসেম্বৰত 12ৰ পৰা 15% দাম বৃদ্ধি কৰিব ৰিচাৰ্জৰ টেলিকম কোম্পানীসমূহে এতিয়া বলে কথা এটা আছে নহয় জুই নালাগিলে আপোনাৰ ধোঁৱা নলায় গতিকে ধোঁৱা ওলাইছে যেতিয়া হয় চাগে খবৰ কৰবাত নহয় কৰবাত লিক হৈছে অকনমানকে আগবাইছে একেবাৰে হেখৰটো দাম বঢ়া বস্তুৰ ফালে খবৰ লাই পৰিছে মদৰ দাম হেনু এতিয়া বৃদ্ধি হ'ব মদত বঢ়াই থাকক আপত্তি নাই যিমানেই বঢ়াক কব লগা একো নাই কাৰণ মদ যেহেতু নাখাও আৰু মদ খাবও নালাগে গতিকে দাম বঢ়াই থাকক ধেৰ কৈ দিয়ক এটা বটল 10000 20000 কৈ দিয়ক তেতিয়া মানুহবিলাকে মদ খাবলৈ এৰিব তেতিয়া মদৰ দামটো বাঢ়ি দিলে মানুহবিলাকে মদ খাবলৈ বাদ দিয়া হ'ব গতিকে বাঢ়ি থাকক কব লগা নাই এটা খবৰ লাইছে মদত বহু কিবা কিবি মানে ট্যাক্স বৃদ্ধি কৰিব যাৰ কাৰণে মদৰ দামও বোলে বৃদ্ধি পাব তো মদৰ দাম বাঢ়িলে বাৰু ভাল পাব নে বেয়া পাব কমেন্ট সেকশনত আপোনালোকে জনাব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰকেইটা জানি কেনে পালে জনাব তো পুনৰ এটা লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছো ধন্যবাদ জয় অসম